নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ এটা ভাল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ মাত্ৰ অকণমান সময় ল'ম গতিকে বিশেষ সময় নলওঁ গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব চাওক মোক বহুতে বেয়া পায় মই মটিভেশ্যনেল ইনফৰমেশ্যন দিব আপোনাক আগ্ৰহী কৰি তোলোঁ পঢ়িবৰ বাবে আপোনাক প্ৰস্তুতি কৰি তোলোঁ বা কেনেকৈ আপুনি পঢ়িব তাৰ চমু কিছুমান টিক্স কওঁ কিন্তু টিক্সবোৰ ক'লে বহুতে উল্টা পুল্টা কমেণ্ট কৰে গতিকে সেইখিনি আপোনালোকৰ কথা আপোনালোকে যদি বুজি পাইছে ভিডিঅ'টি শেষলৈকে চাব কাৰণ মই যিখিনি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ সদায় ভাল এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ চাওক আপুনি জীৱনত ঢেৰ সমস্যা পাব আপোনাৰ বহুতে হাঁহিব এইটো বেলেগ কথা মোকো তেনেদৰে হাঁহিছে বা হাঁহি আছে গতিকে সেইখিনি বেলেগ কথা কিন্তু এতিয়া আপোনাৰ প্ৰস্তুতি খুব ইম্পৰ্টেণ্ট গতিকে আপোনাক অনুপ্ৰাণিত কৰাটো অতি ইম্পৰ্টেণ্ট বা আপোনাক আগ্ৰহী কৰি তোলাটো সকলোৰে বাবে অতি ইম্পৰ্টেণ্ট ভাবিলোঁ সেইবাবে মই আপোনাক লেটেষ্ট কিছুমান ইনফৰমেশ্যনৰ মাধ্যমেৰে ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰোঁ আপোনাক ইনফৰমেশ্যন এটা দিবলৈ চেষ্টা কৰোঁ গতিকে কথা হ'ল এতিয়া আজি খুব ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ কেইটামান সময় ল'ম গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টি শেষলৈকে চাই থাকিব উপকৃত হ'লে আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব কথাটো মনত ৰাখিব যে যিখিনি ইনফৰমেশ্যন দিওঁ সদায় মই ইউনিক ষ্টাইলত ইনফৰমেশ্যন দিওঁ গতিকে বিশেষ সময় নলওঁ মই আকৌ কৈছোঁ এতিয়া চাব মই যোৱাটোৰ ভিডিঅ'ত বনাইছিলোঁ যে এজন ব্যক্তিয়ে কেনেকৈ ইউটিউবত ভিডিঅ' চাৰ্চ কৰি চাব লাগে তাত যথেষ্টখিনি কেণ্ডিডেটে কথাখিনি বুজি পাইছে আৰু যথেষ্টখিনি কেণ্ডিডেটে কিছুমান কমেণ্ট কৰিছে গতিকে বহুতে কিছুমান কমেণ্ট কৰিছে তেখেতলোকে ভিডিঅ' চাই লাইক কৰি থৈ দিয়ে কিন্তু লাইক কৰি থৈ কেতিয়াও নিদিব লাইক কৰি থৈ দিলে কি হ'ব আপোনালোকে নোটখিনি কেনেকৈ বনাব লাষ্ট প্ৰস্তুতি কেনেকৈ চলিব ধৰক অহাকালিলৈ পৰীক্ষা অহাকালিলৈ পৰীক্ষা হ'লে আপোনালোকে কেনেকৈ প্ৰস্তুতি চলাব নিজকে যদি আপুনি তেনেদৰে মোবাইলতে চাই থৈ দিয়ে গতিকে সেইটো কিন্তু আপোনাৰ প্ৰস্তুতি চলোৱাটো সফলতা নহয় বিফলতালৈ যাব গতিকে সেইবাবে আপুনি কি কৰিব এতিয়াৰ পৰা সুন্দৰকৈ আপোনালোকে নোট কৰি যাওক নোট কৰি গ'লে কোনো প্ৰব্লেম নহয় স্থায়ীকৈ মনত ৰাখিব পাৰিব যদি পটককৈ প্ৰশ্নটো পাহৰি থাকিলে চাব পাৰিব আপুনি মোবাইলটো উলিয়াই সদায়তো চাব নোৱাৰে কাৰণ মোবাইলটো উলিয়াৰ লগে লগে আপোনালোকৰ যথেষ্টখিনি সময় অৱবাহিত হ'ব কাৰণ কিয় কৈছোঁ কাৰণ মোবাইলত বিভিন্ন ধৰণৰ এপছ থাকে হোৱাটছআপ থাকে ইনষ্টাগ্ৰাম থাকে আপুনি তালৈ মনটো গুচি যাব গতিকে সেইবাবে যথেষ্টখিনি সময় লছ হ'ব তাৰপাছত আজি ক'ব বিচাৰিছোঁ আপোনালোকক এটা ইম্পৰ্টেণ্ট টিপছ দিম আজি গুৰুত্বপূৰ্ণ যিটো টিপছৰ যোগেদি আপুনি যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ মোৰ যিখিনি টিপছ আপুনি এবেলালৈ বা আধা ঘণ্টা হ'লেও এদিনলৈ আপুনি ইউজ কৰি চাব নিশ্চয় আপুনি ভাল ৰিজাল্ট লাভ কৰিব ভাল আপুনি কাৰেণ্ট এফেয়াৰ্ছ হওক জিকে হওক সকলোখিনি ডিটেইলছ আপুনি নিজে লাভ কৰিব আৰু নিজে গম পাব যে মই কিমানখিনি এই আধা ঘণ্টাৰ ভিতৰত এঘণ্টাৰ ভিতৰত মই নিজকে আগুৱাই নিব পাৰিছোঁ পঢ়াৰ ক্ষেত্ৰত গতিকে ছেকেণ্ড টিপছ হৈছে যে আপোনালোকৰ গাঁৱত নিশ্চয় বা আপুনি গাঁৱতে থাকক বা চহৰতে থাকক এইটো কথা নহয় আপোনালোকৰ ওচৰে পাজৰে গাঁৱত আপোনালোকৰ নিশ্চয় সৰু সৰু ল'ৰা ছোৱালী আছে কিছুমানে ধৰক 8ত পঢ়ি আছে কিছুমানে 9ত পঢ়ি আছে কিছুমানে 10ত পঢ়ি আছে কিছুমানে ধৰক 12ত পঢ়ি আছে বা কিছুমানে 11ত পঢ়ি আছে নিশ্চয় আপোনালোকে জানে বা আপোনালোকৰ চিনাকি আছে বা আপোনাৰ ঘৰতো থাকিব পাৰে তেখেতলোকক আপুনি কি কৰিব সেইবাবে কৈছোঁ মই সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে আমি যিটো আগতে পঢ়িছিলোঁ যে এটা সৰু নিগনিয়া যেনেদৰে এটা সিংহক জালখনৰ পৰা কুটি নি জালখনৰ পৰা বচাই দিছিলে জালখনৰ পৰা উলিয়াই পঠাব পাৰিছিলে ঠিক সেইদৰে আপোনালোকক যথেষ্টখিনি এই পৰীক্ষাৰ বাবে সহায় কৰিব পাৰে সৰু সৰু ল'ৰা ছোৱালীখিনিও বহুতে কৰিব কেনেকৈ চাওক তেখেতলোকে আজিকালি প্ৰায় কি কৰে ছাজেশ্যন কিনে বা নোটবুক কিনে বা গাইড কিনে অৰ্থাৎ মডেল কিনে কুৱেশ্যন এনচাৰৰ বাবে সেইখিনি আপুনি সুন্দৰকৈ পঢ়ি কালেক্ট কৰিব পাৰিব পঢ়ি কালেক্ট কৰিলে কি হ'ব তাত যিখিনি শ্বৰ্ট কুৱেশ্যন থাকে 1 মাৰ্কৰ বাবে সেই 1 মাৰ্কৰ শ্বৰ্ট কুৱেশ্যনখিনি আপোনালোকে কালেক্ট কৰিব লাগিব এতিয়া চাব কিছুমানৰ হাতত ছাজেশ্যন থাকে কিছুমানৰ হাতত মডেল থাকে কিন্তু কিছু আপোনাৰ লাগ ভাল হ'লে পুৰণা পাই যাব ধৰক কিছুমানে এতিয়া 9ত পঢ়ি আছে 8ত তেখেতলোকে আনি থৈছিল এতিয়া বৰ্তমান তেখেতলোকৰ টেবুলতে আছে সেইখিনি আপোনাৰ দিব পাৰে মানৱতাৰ খাতিৰত কিন্তু কিছু ব্যক্তিয়ে কি কৰিব কিছু গাঁৱৰ মানুহে আপোনাক হাঁহিব যে কিছুমানে নিদিব কাৰণ আপোনাক ক'ব মোৰ এতিয়া দিব নোৱাৰোঁ মোক লাগিব আমুখে তামুখে এনেহে তেনেহে মোক লাগিব গতিকে মই এইটোক দিব নোৱাৰোঁ বা তোমাক দিব নোৱাৰোঁ আপুনি উপায় নাই আপুনি সেইটো মেনেজ কৰি আপুনি আনিবই লাগিব খুব ইম্পৰ্টেণ্ট প্ৰশ্ন মই এনেই কোৱা নাই মই যিখিনি পঢ়িছোঁ মানে সেইখিনি মই ডাটাখিনি কালেক্ট কৰি আপোনাক ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ মই আজি হায়াৰ ছেকেণ্ডেৰী 12ৰ মই চাই আছিলোঁ ছাজেশ্যনখন ইমান ধুনীয়াকৈ মানে আপোনালোকৰ হিষ্ট্ৰী যিখিনি পাৰ্ট বা পলিটিকেলৰ যিখিনি পাৰ্ট স্পষ্টকৈ মেনশ্যন কৰা হৈছে বা অৰ্থনীতিবিদৰ যিখিনি পাৰ্ট অৰ্থনীতিৰ পৰা আৰম্ভ কৰি হিষ্ট্ৰী তেনেকুৱা সৰু সৰু কিতাপৰ পৰা পঢ়িবলৈ চেষ্টা কৰক আৰু সময় অতি কম আহিছে কাৰণ ওচৰ চাপিছে পৰীক্ষাৰ ওচৰ চাপিছে মাজত কি আছে মাত্ৰ এমাহ সময় আছে গতিকে এই এমাহ সময়ত আপোনালোকে নিজকে প্ৰস্তুতি কৰি তুলিব লাগিব কথাখিনি বুজি পাইছে গতিকে ছাজেশ্যনখন আনিবলৈ যাতে আপোনাক ঢেৰ ধৰণে ক'ব পাৰে সেইখিনি মেটাৰ কৰক সেইখিনি গুৰুত্ব দিব নালাগে আপোনালোকে এটাই কৰিব যে মই 15 দিনৰ কাৰণে লৈছোঁ বা এসপ্তাহ কাৰণে লৈছোঁ মই তেনেদৰে পঢ়িম গতিকে আপুনি 2-3 দিনৰ কাৰণে আনি পেলাই আপুনি কি কৰিব মই এটা কৈছোঁ যদি আপোনাক তেখেতলোকে এসপ্তাহৰ কাৰণে যদি কিতাপখন নিদিয়ে বা ছাজেশ্যনখন নিদিয়ে বা মডেলখন নিদিয়ে তেতিয়া কি কৰিব আপোনালোকে সুন্দৰকৈ আনিব এসপ্তাহ 2 দিনৰ কাৰণে আনি যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন 1 মাৰ্কৰ কুৱেশ্যনখিনি সুন্দৰকৈ আপোনালোকে মোবাইলত কি কৰিব ফটো মাৰি ৰাখি আপুনি ওচৰতে জেৰক্স দোকান আছে জেৰক্স কৰি ল'ব কম পইচাত আপোনাৰ সকলোখিনি ক্লিয়াৰ হৈ যাব এইখিনি প্ৰচেছ ফ'ল' কৰিব ধৰক মডেলখিনি আৰু ঢেৰ ভাগে ক'ব পাৰে সেইটো বেলেগ কথা আপোনাক নিশ্চয় এটা চাকৰি প্ৰয়োজন হয় ন এই চাকৰিটো পাবলৈ যাওঁতে আপোনাক ঢেৰ ধৰণে ক'ব পাৰে গতিকে সেইখিনি কথা আপুনি গুৰুত্ব দিব নালাগিব গতিকে গুৰুত্ব দিলে কিন্তু আপুনি জীৱনত বিফলতা হ'ব গতিকে সফলতা হ'বলৈ যাওঁতে আপোনাক ঢেৰ ধৰণে ক'ব কাৰণ আজিকালি যুগটোৱে হৈছে কম্পিটিশ্যন যুগ গতিকে আপুনি ৰৈ থাকিব নালাগিব সেইটো কথা মনত ৰাখিব
প্ৰথমকৈ ইউটিউবত চাৰ্চ কৰিব, তেনেদৰে ভিডিঅ'খিনি চাব, বহুতে চাইছে, ভাল ফলাফল লাভ কৰিছে। আৰু ঠিক সেইদৰে আপোনাক এতিয়া কৰিছোঁ, সৰু সৰু ল'ৰা ছোৱালীৰ লগত আপুনি যোগাযোগ ৰাখক, গাঁৱে খবৰ লওক যে আপোনালোকৰ ওচৰত কোনোবা 8, 9, 10 বা 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে যদি তেখেতলোকৰ পৰা আপুনি কি কৰক, মডেলখিনি সুন্দৰকৈ লিখক, লৈ আনক, মডেলখিনি লৈ আনি কি কৰক, তাৰ পৰা শ্বৰ্ট কুৱেশ্যনখিনি যদি সম্ভৱ হয় জেৰক্স কৰি লওক, যদি তেখেতলোকে যদি নিদিয়ে আপুনি দুদিনৰ কাৰণে আনি কেমেৰাৰ মোবাইল আছে, মোবাইলে সুন্দৰকৈ ফটো মাৰি আপোনালোকে জেৰক্স কৰি লওক। যদি তেখেতলোকে পুৰণা ধৰক এতিয়া 8, 9ৰ কিছুমান কিতাপ আছে, তেখেতলোকৰ যিটো প্ৰয়োজন নহয়, সেইবাবে কি কৰিব, সুন্দৰকৈ আপোনালোকে আনি পেলাই কি কৰিব, ডাইৰেক্ট আপোনালোকে সেইখন পঢ়ি থাকিব, আৰু পিছত পৰীক্ষা শেষ হ'লে তেখেতলোকক দি দিলে সকলোখিনি ক্লিয়াৰ হৈ যাব। সেইখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, কাৰণ এইটো প্ৰব্লেম, এইটো কৰিলে আপুনি কি লাভ হ'ব, এইটো কৰিলে আপোনাৰ এইটোৱে লাভ হ'ব, আপুনি বহুত সংখ্যক আপোনালোকে কম সময়তে আপোনালোকে জিকেখিনি বা মেথছখিনি বা আপোনালোকৰ যিখিনি প্ৰশ্ন উত্তৰ সেইখিনি সুন্দৰকৈ কালেক্ট কৰিব পাৰিব। আপুনি সেইখিনি ছিষ্টেমৰ যোগেদি সুন্দৰকৈ কালেক্ট কৰিব পাৰিব। আপুনি হিষ্ট্ৰী, ছ'চিয়'লজি, পলিটিকেল ছায়েন্স, ইকনমিক্স সেইখিনি সুন্দৰকৈ কালেকশ্যন কৰিব পাৰিব কম সময়ৰ ভিতৰতে। খুব টিক্স কৈ আছোঁ। এতিয়া চাব, বহুতে বহু ধৰণে প্ৰস্তুতি চলাই আছে, প্ৰস্তুতি চলাই থকা সময়ত আপোনালোকক ঢেৰ ধৰণে ক'ব, আপুনি সেইখিনি কথালৈ গুৰুত্ব দিব নালাগিব। কাৰণ আপোনাৰ এতিয়া ধৰক, এতিয়া যদি মই মটিভেশ্যনেল ইনফৰমেশ্যন এটা দিছোঁ, মটিভেশ্যনেল ইনফৰমেশ্যনটো চাই পেলাই যদি আপোনালোকে যদি ওচৰৰ এটা ল'ৰাই মাতি ল'বই, আমুকৰ পৰা আহোঁগৈ, বা ছোৱালীজনীয়ে মাতি ল'বই, আমুকৰ পৰা আহোঁগৈ যাওঁ বৈ, কিন্তু এতিয়া আপুনি যদি পটককৈ গুচি যায়, আপোনালোকৰ সফলতা কিন্তু নহ'ব, বিফলতা হ'ব। কাৰণ যদি আপুনি তেনেদৰে আজি আপুনি ফুৰিবলৈ গুচি গ'ল, পটককৈ বাইকখনৰ পকৰত উঠি ফুৰিবলৈ গুচি গ'ল, কিন্তু কি হ'ব, ইয়াৰ বিপৰীতে আপোনালোকৰ সময় অতি কম আহি যাব। কাৰণ আপোনাৰ কি হৈছে, এদিন সময় আপোনালোকৰ যথেষ্ট। যদি কেনেবাকৈ যদি পৰীক্ষা পিছুৱাই দিয়েতো আৰু ভাল কথা। গতিকে কিন্তু এতিয়া পৰীক্ষা পিছুৱাই দিয়াটো সম্ভাৱনাই নহয়, কাৰণ ছেপ্টেম্বৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ ওপৰত আপুনি নিজে মেইনটেইন কৰি ৰাখিব লাগে। আপোনাৰ লগৰ ল'ৰা ছোৱালীয়ে মাতিছে বা লগৰ ব্যক্তি এজনে মাতিছে, বৈ আমুকলৈ যাওঁ, কাইলৈ আমুকলৈ যাওঁ, গতিকে সেইটো আপুনি নিজকে মেইনটেইন কৰি ৰাখিব লাগিব, নিজকে সেইবোৰৰ পৰা আঁতৰাই ৰাখিব লাগিব। গতিকে লগৰ ল'ৰা ছোৱালী, লগৰ বন্ধু বান্ধৱ প্ৰয়োজন হয়, কাক প্ৰয়োজন নহয়, সকলোকে প্ৰয়োজন হয়, মোকো প্ৰয়োজন হয়, আপোনাকো প্ৰয়োজন হয়। গতিকে সেইখিনি কথা মনত ৰাখিব। গতিকে সেইখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছোঁ, সেইখিনি সদায় এৰা চলিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ এইখন যুদ্ধ, ডাঙৰ যুদ্ধ। কাৰণ আপোনাৰ বিষয়লৈ চাৰিআলি তিনিআলিতহে আলোচনা হ'ব, মানুহৰ ঘৰে ঘৰে আলোচনা নহয়। আমুকৰ পুতেকে পৰীক্ষা দিছিল, পালেনে নেপালে বা কিয় নেপালে, সেইটো বাইকৰ পকৰত ভৰাই ঘূৰি ফুৰিছে, এইটো তাৰ ফিউচাৰ এটা অন্ধকাৰ, কাম নাই, এইটো এনেই ঘৰত থাকে। গতিকে এইখিনি শুনিবলৈ পোৱাৰ লগে লগে আপুনি নিশ্চয় মনটো ভাগি পৰিব। গতিকে এইখিনি যদি শুনিব নিবিচাৰে, গতিকে ভালদৰে নিজকে প্ৰস্তুতি কৰিবই লাগিব, প্ৰস্তুতি চলাবই লাগিব। গতিকে বিশেষ কথা নকওঁ, আৰু কেইটামান ইনফৰমেশ্যন আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি গণিতৰ বিশেষ ৰেচিঅ' অৰ্থাৎ অনুপাত আৰু সমানুপাতৰ বিশেষ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। যদিহে ভিডিঅ'টো উপকৃত হৈছে, নিশ্চয় প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। প্ৰথম কথা, প্ৰশ্ন নিশ্চয় দেখিছে আপোনালোকে ভিডিঅ'টোত। প্ৰশ্ন এতিয়া নিশ্চয় আপোনালোকে অংকটো দেখি আছে। অংকটোত কি কৈছে, যদি A:B = 3:4 হয়, BC = 6:7 হয়, এতিয়া ABCৰ অনুপাতটো উলিয়াব লাগে। অপশ্যনত নিশ্চয় দেখি 4টা অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব। গতিকে প্ৰথমে কি কৰিব লাগিব, অংকটো আমি ক্লিয়াৰকৈ পাতিব লাগিব। প্ৰথমে আমি কি কৰিম, আমি ABCৰ মান উলিয়াব লাগিছে, সেইবাবে কি কৰিম, আমি সুন্দৰকৈ লিখিম A:B:C। এইখিনিলৈকে ক্লিয়াৰ। এতিয়া চাব, AB কি আছে, 3:4। AB কি দিম, আমি নিৰ্দিষ্ট এলফাবেটৰ পোনে পোনে কি দিম, সংখ্যাখিনি বহাই দিম, 3:4 নহয় জানো, 3:4 আপোনালোকৰ সন্মুখত বহাই আছোঁ। তাৰপাছত BC মান কিমান, 6:7। গতিকে BC মান 6:7 কি হ'ব, 6 আৰু ইছটো কি হ'ব, অনুপাত 7। ক্লিয়াৰ, এইখিনিলৈকে বুজি পাইছে। তাৰপাছত এতিয়া কি কৰিম আমি, এতিয়া চাব অংকটো ক্ৰিটিকেলটো আপোনালোকে জানিব। তাৰপাছত AB 3:4 লিখিলোঁ, BC 6:7। গতিকে এইফালে কি কৰিম, আপোনালোকে 6 ইয়াত খালী আছে, ইয়াত চিট খালী আছে আৰু 8 খালী আছে, নিশ্চয় দেখিছে। এই B আগত C আছে, C খালী আছে, আৰু ঠিক সেইদৰে 3 তলত খালী আছে। গতিকে কি হ'ব, আমি আলোচনা কৰিম ভিডিঅ'টোৰ মাধ্যমেৰে। এনেদৰে সুন্দৰকৈ পাতি লৈছোঁ আপোনাক দেখাবৰ বাবে। গতিকে অংকটো আপুনি সুন্দৰকৈ বুজি পালে হৈ যাব। কথাখিনি ইয়াত উল্লেখ কৰা হৈছে যে আমি 6 আছে, গতিকে ইয়াত 6 আছে যদি আমি কি কৰিম, সেই স্থানতো 6 বহাই দিম, নিশ্চয় ক্লিয়াৰ। আৰু 4 আছে, C খালী আছে, গতিকে কি কৰিম, আমি সেই একেটা 4কে C স্থানত বহাই দিম। এতিয়া আপুনি পূৰণ কৰিব লাগিব, 4 হাতে পূৰণ কৰিব লাগিব, 4 হাতে পূৰণ কৰিব লাগিব, 6 4 পূৰণ কৰিব লাগিব, 3 6 পূৰণ কৰিব লাগিব। প্ৰথমে পূৰণ কৰি লওঁ, 6 3 গুণ কিমান, 6 3 গুণ 18, 6 4 গুণ কিমান, 24, আৰু 7 4 গুণ কিমান, 28। এইখিনিলৈকে বুজি পাইছে। আমি ইছটো ঠাইত ইছটো দি দিব জানিব, আপুনি ইছটো ঠাইত ইছটো দি দিব। কিন্তু এটা কথা মনত ৰাখিব, এইখিনি ভাগ যাব নেকি বা এইখিনি হৰণ যাব নেকি, 18 কেইবাৰ যাব, 24 কেইবাৰ যাব, 28 কেইবাৰ যাব, নিশ্চয় আপুনি জানে। গতিকে ইয়াৰ উত্তৰটো এতিয়ালৈকে মিলিছে নেকি, উত্তৰ মিলি আছে। কিন্তু উত্তৰ মিলিলেও কি হ'ব, এইটো
অংকটো ভুল হ'ব গতিকে ইয়াৰ নিৰ্দিষ্ট এটা উত্তৰ ওলাব আছে কি কৰিম আমি 18 কেইবাৰ যায় 18 কেইবাৰ যায় 2 × 18 দুবাৰ ঠিক হেৰে 24 কেইবাৰ যায় 24 2 বাৰং 24 আপুনি নিশ্চয় জানে শৰ্টকৈ কৈ দিছোঁ 2 বাৰং 24 তাৰ পাছতে 28 কেইবাৰ যায় 2 14 28 14 বাৰ যায় গতিকে কাৰেক্ট এনসাৰ কোনটো অপচনত কাৰেক্ট এনসাৰ আছে নে কাৰেক্ট এনসাৰ নিশ্চয় আছে এটো এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 2:12:14 গতিকে যদি বুজি পোৱা নাই আকৌ কথাটো বুজাই দিছোঁ পোনপটীয়াকৈ মই আপোনালোকক সাইডত আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে প্ৰথম আপোনালোকে ইয়াত কি বিচাৰিছে এ বি চি মান বিচাৰিছে সেইবাবে কি কৰিছোঁ আমি সুন্দৰকৈ এ ইজ টু বি ইজ টু চি পাতি লৈছোঁ তাৰ পাছতে আমি কি কৰিম এ বি মান কি আছে 3:4 নিৰ্দিষ্ট পুনে পুনে এলফাবেটৰ পুনে পুনে সুন্দৰকৈ বহাই দিম এ ফালে কি আছে 3 আছে ইজ টু ঠাইত ইজ টু আহিলে অনুপাতৰ ঠাইত বি ইজ টু বি কি আছে 4 আছে এটাখনকে ক্লিয়াৰ তাৰ পাছতে কি হৈছে বি চি 6:7 গতিকে বি কি আছে বি মানে হৈছে 6 আৰু চি জেগাত কি আছে 7 আছে আমি ধুনীয়াকৈ অংকটো ক্লিয়াৰ কৰিবলৈ সুন্দৰকৈ তলা আজাল টানি ললোঁ তাৰ পাছত এ আগফালে নাই খালি আছে 6 আছে 6 টো ক'ত আহিব এ আগফালে নিৰ্দিষ্ট এ স্থানত বহি যাব এটো ক্ৰিটিকেল অংকটো তাৰ পাছত বি 4 চি খালি আছে গতিকে বি কি আছে 4 আছে 4 টো ক'ত বহিব চি স্থানত বহি যাব সেম তাৰ পাছতে কি কৰিম আমি 4 7 গুণ কিমান 28 পূৰণ কৰিছোঁ বেলেগ কৰা নাই এইগিটা পূৰণ কৰিছোঁ এইগিটা পূৰণ কৰিছোঁ এই গুটেগিটা পূৰণ কৰিছোঁ গুটেগিটা পূৰণ কৰি 4 7 গুণ 28 6 4 গুণ 24 24 6 3 গুণ 18 এটা চাব প্ৰথমে চাব অংককিটা বাৰ যাব নেকি যে 18 24 28 বাৰ যাব নেকি চাব যদি বাৰ যায় হুন্দুকৈ আপুনি বাৰ পঠিয়াব লাগিব কেনেকৈ 2 × 18 ইজ টু ঠাইত ইজ টু 2 বাৰং 24 তাৰ পাছত কি আহিলে 2 14 28 গতে নিশ্চয় অবিয়াসলি বাৰ গল যদি বাৰ নগল হেতেন তেতিয়া এটোৱে শুদ্ধ হলতেন কিন্তু যদি বাৰ গৈছে কাৰণে কি হল আমাৰ শুদ্ধ উত্তৰ 2:12:14 কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব এটো কোনটো হ'ব এ ইজ দা কাৰেক্ট আনসাৰ 2:12:14 যদি গতিকে বিশেষ আৰু সময় নলও এটোৱে আসলে ইম্পৰ্টেন্ট ইনফৰমেশন জানাব বিচাৰিলো গতিকে আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে যে আপোনাক হেবাবে কৈছো যে মই সৰুৱে ডাঙৰক সহায় কৰিব পাৰে আৰু এটা কথা কম যে সফলতা কেতিয়াও জেপত লৈ ঘূৰি ফুৰা বস্তু নহয় সফলতা পাবলৈ হলে আপুনি চেষ্টা আৰু কষ্ট কৰিবই লাগিব যিজনে প্ৰকৃত কষ্ট আৰু চেষ্টা কৰিব তেওঁ নিশ্চয় সফলতা লাভ কৰিবই কৰিব এটো আসলে আজিৰ গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় ভিডিওটি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিবা আকৌ নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিও ইয়াতে সামৰণি মাৰিছো ধন্যবাদ।